ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অশ্বিনী কৈ আছিল আজি আমাৰ বাগানলৈ অবিনাশ হাজৰিকা আহিছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰণয় কৈ আছিল অবিনাশ হাজৰিকাই তোমাক কিবা কথাত মিছবিহেভ কৰিছে নেকি। পুনৰ আমি দেখিবলৈ পাইছোঁ প্ৰণয় কৈ আছিল মই যি বুজিছোঁ সেই মানুহজনে এই বিয়াখনৰ নামত আমাৰ ঘৰখনত কাজিয়া সৃষ্টি কৰিব বিচাৰিছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অশ্বিনে কৈ আছিল আচ্ছা তাৰমানে তুমি কথাবোৰ আগৰ পৰাই জানা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মোৰ কিয় এনেকুৱা লাগিছে মোৰ বাবে প্ৰিয়াংশুৰ বাবে প্ৰণয়ৰ হাতত সময়ৰ অভাৱ। সব অনুবাদবীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।